বৰপেটাৰ কাছমাৰত এক উৎসৱ মুখৰ পৰিৱেশ সদ্য ঘোষিত মেট্ৰিকৰ ফলাফলক লৈ সৃষ্টি হয় এই উৎসৱ মুখৰ পৰিৱেশৰ দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ ব্যক্তিগত খণ্ডৰ আগশাৰী শিক্ষানুষ্ঠান হালিমন নেছা একাডেমীৰ 100% ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, স্থানীয় সচেতন মহলৰ লগতে পৰিচালন সঞ্চালক হবিবৰ ৰহমান। বিদ্যালয়খনত সোমবাৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি কৃতি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্পূৰ্ণ অনুষ্ঠানত পৰিচালনা সঞ্চালকে নিজে যাৱতীয় খৰচ বহন কৰি প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক লোকসভা নিৰ্বাচনৰ পিছতে দিল্লী ভ্ৰমণ কৰাব বুলি গৌৰৱেৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিদ্যালয়খনৰ চলিত শিক্ষাবৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰীৰ প্ৰথম বৰ্ষ কলা শাখা আৰু অংকুৰ শ্ৰেণীৰ মাচুল ৰেহাই দিয়াৰ লগতে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত মাহিলী মাচুল ৰেহাই দিব বুলি ঘোষণা কৰে। সম্বৰ্ধনা অনুষ্ঠানটি সামৰণি মাৰি পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক লৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলে কাছমাৰা বজাৰৰ মাজেদি হালিমন নেছা একাডেমীৰ জিন্দাবাদ ধ্বনি দি শোভাযাত্ৰা কৰে। মই ষ্টুডেণ্টৰ ওপৰত বিৰাট সন্তুষ্ট। লগতে আমি টিচাৰবিলাকক ধন্যবাদ দিওঁ, সিহঁতে আপ্ৰাণ পৰিশ্ৰম কৰিছে। সেইকাৰণে আমাৰ ছাত্ৰবিলাকৰ যিখিনি চেষ্টা, শিক্ষকসকলৰ চেষ্টাৰ ওপৰত আমাৰ আজি যিটো ৰিজাল্ট দিছে এই বছৰত, সেইটোত আমি সন্তুষ্ট। প্ৰত্যেক শিক্ষক ছাত্ৰবিলাকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অন্তৰ পৰা তেখেতসকলৰ আশীৰ্বাদ কৰিছোঁ আৰু লৈ যাতে আগুৱাই যাব পাৰে। প্ৰথম বিভাগত 28 জন প্ৰথম বিভাগত, আৰু সেই 28 জন মই দিল্লী লোৱাৰ প্ৰগ্ৰাম কৰিছোঁ। ইলেকশ্যনৰ পিছত মই তেখেতসকলক লৈ 5 দিনীয়া প্ৰগ্ৰাম কৰি লৈ যাম। মানে ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া খৰচত মোৰ সম্পূৰ্ণ খৰচ আপুনি নিজে বহন কৰি ইয়াৰ আগতে মই লৈ গৈছোঁ। এইবাৰ লৈ যাম আকৌ। ইয়াৰ আগত কৰোণা আছিল, মোৰ ব্যক্তিগত প্ৰব্লেম আছিল, মই কেইবছৰমান ল'ব পৰা নাই। এইবছৰ আকৌ নিৰ্বাচনৰ পাছত আহি মই আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে হালিমন নেছা একাডেমীৰ পৰা এইবাৰ যিবোৰ ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এপিয়াৰ হৈছিল, তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু ভাল ফলাফল দেখাইছে। যে মই বহুত আনন্দ অনুভৱ কৰিছোঁ যে নিজৰ এৰিয়াৰ ছাত্ৰবোৰে যেতিয়া ভাল ৰিজাল্ট কৰে তেতিয়া আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আনন্দত উৎফুল্লিত হওঁ যে আমাৰ এই একাডেমীৰ সঞ্চালক মহোদয়ে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক দিল্লীলৈ লৈ যাব। যিকেইজন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তেওঁলোকক সকলোকে দিল্লীলৈ লৈ যাব। মই তেখেতক আহ্বান জনাইছোঁ যে তেখেতে ভাল এটা পদক্ষেপ লৈছে আৰু তেখেতৰ জৰিয়তে আমাৰ এই এৰিয়াৰ উন্নয়ন হ'ব বুলি মই আশাবাদী। আমাৰ এই এৰিয়াত এটা শিক্ষাৰ ক্ষেত্ৰত পোহৰৰ এক ছাঁ যেন আমাৰ এৰিয়াত পেলাইছে। মই আনন্দ অনুভৱ কৰিছোঁ। আগৰ সময়ছোৱাত আমাৰ এই এৰিয়াত ভাল ৰিজাল্ট তেনেকুৱা হোৱা নাছিলে। যেতিয়াৰ পৰা এই হালিমন নেছা একাডেমীৰ জন্ম হৈছে, সেই হালিমন নেছা একাডেমীৰ জন্মলগ্নৰ পৰা বৰ্তমানলৈকে আমি ভাল ৰিজাল্ট আমাৰ এই এৰিয়াত দেখিবলৈ পাইছোঁ। এই চেগতে মই সঞ্চালক মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু সঞ্চালক মহোদয় যাতে অহা দিনৰ ছাত্ৰ ছাত্ৰীবোৰক যাতে আৰু ইয়াতকৈ ভাল ৰিজাল্ট দেখাব পাৰে, সেই ক্ষেত্ৰত যাতে ভূমিকা গ্ৰহণ কৰে। এইখিনিয়ে মই কৈ হালিমন নেছাৰ উত্তৰ কামনা কৰিলোঁ।